মোৰ বন্ধু বান্ধৱীসকল মই আজি 6 মান্থ আগতেই কৈছিলো যে গোল্ড আপ ট্ৰেণ্ডত যোৱাটো কনফাৰ্ম আপোনালোকে হয়তো বহুতে নাজানে যে যদি গোল্ড আপ ট্ৰেণ্ডত যায় তেতিয়া নিফটি 50 বা ব্যাংক নিফটি ডাউনত আহে আমাৰ ফাইনান্সিয়াল মাৰ্কেটৰ বা ফাইনান্সিয়াল এনালাইসিছৰ এটা অতি ইম্পৰ্টেন্ট মেথড হৈছে ইন্টাৰ মাৰ্কেট এনালাইসিস মিন্স যদি গোল্ড আপ ট্ৰেণ্ডত যায় তেতিয়া নিফটি 50 বা ব্যাংক নিফটি ডাউন ট্ৰেণ্ডত আহে মই আকৌ কৈছো যদি গোল্ড আপ ট্ৰেণ্ডত যায় তেতিয়া নিফটি 50 বা ব্যাংক নিফটি ডাউন ট্ৰেণ্ডত আহে হেতু কয় ইন্টাৰ মাৰ্কেট এনালাইসিস প্ৰত্যেকটো ইকুইটি মাৰ্কেট বা ইন্ডাইসেছৰ লগত গোল্ডৰ এটা ৰিলেচন থাকে ঠিক তেনেকৈ কুৰেলৰ ৰিলেচন থাকে ডলাৰ ৰিলেচন থাকে পাউণ্ডৰ ৰিলেচন থাকে বা প্ৰত্যেকটো কাৰেন্সিৰ ৰিলেচন থাকে বা প্ৰত্যেকটো কমোডিটিৰ লগত ইন্ডাইসৰ ৰিলেচন থাকে আৰু সেই ৰিলেচনশিপ বিলাকক কয় ইন্টাৰ মাৰ্কেট এনালাইসিস আৰু মই ইন্টাৰ মাৰ্কেট এনালাইসিছৰ থিওৰি ওপৰত বেছ কৰি কৈছিলো যে গোল্ড আপ ট্ৰেণ্ডত যোৱাটো কনফাৰ্ম আৰু নিফটি 50 ডাউন ট্ৰেণ্ডত অহাটো কনফাৰ্ম ইয়াৰ উপৰিও ইয়াত মই টেকনিক্যাল মেথড এপ্লাই কৰিছিলো যেটো কয় টেকনিক্যাল এনালাইসিছৰ সাইন্টিফিক মেথড এই মেথডটোৰ নাম স্কাইস্কেপাৰ আজি পৃথিৱীৰ এটা সাংঘাতিক ট্ৰেডিং টেকনলজি হৈছে স্কাইস্কেপাৰ এটা সাংঘাতিক পাৱাৰফুল ট্ৰেডিং টেকনলজি ইয়াত আপুনি মাৰ্কেটৰ দুটা ট্ৰেন্ড একেলগে ডিটেক্ট কৰিব পাৰিব সেকেন্ডাৰী ট্ৰেন্ড এণ্ড কাউন্টাৰ ট্ৰেন্ড মেজৰ ট্ৰেন্ডটো আপুনি টাইম ফ্ৰেম চেঞ্জ কৰি ডিটেক্ট কৰিব পাৰিব বা আপুনি ইচিমকো সিস্টেমত বা এটিআৰ সিস্টেমত ডিটেক্ট কৰিব পাৰে কিন্তু সেকেন্ডাৰী ট্ৰেন্ড আৰু কাউন্টাৰ ট্ৰেন্ডটো আমাৰ কাৰণে অতি ইম্পৰ্টেন্ট হয় কিয়নো আজি যিসকলে মাৰ্কেট অপাৰেট কৰে বা মেনিপুলেট কৰে বা যিসকলে আজি মাৰ্কেটৰ ট্ৰেন্ড এষ্টাব্লিছ কৰে লাইক ৱাৰেন বাফেট হওক আজি ৱৰ্ল্ডৰ যিবিলাক হেজ ফাণ্ড মেনেজাৰ আছে বা গোল্ডমেন স্যাক্স হওক বা যিসকল মাল্টি বিলিয়নাৰ আজি ইনভেষ্টৰ বা হেজ ফাণ্ড মেনেজাৰ আছে বা ৱৰ্ল্ডৰ যিবিলাক বেংক আছে বা ৰিজাৰ্ভ বেংক আছে বা ৱৰ্ল্ডৰ যিবিলাক ভেটাৰান প্লেয়াৰ আছে যিবিলাকে আজি মাৰ্কেটত বিলিয়ন ডলাৰ বা মাল্টি মিলিয়নত ইনভেষ্ট কৰে বা ট্ৰেডিং কৰে বা যিসকলে মাৰ্কেটত ট্ৰিলিয়ন ডলাৰ ইনভেষ্ট কৰে তেওঁলোকে মাৰ্কেটৰ ট্ৰেন্ড এষ্টাব্লিছ কৰে আৰু আমি যিসকল ৰিটেইল এনালাইষ্ট আছো বা ৰিটেইল ট্ৰেডাৰ আছো তেওঁলোকে আমি ট্ৰেন্ডটো ফলো কৰো বা তেওঁলোকক ফলো কৰি পেলাই আমি টেকনিক্যাল সিস্টেমত সাপোৰ্ট কৰি আমি তেওঁক ফলো কৰো আৰু এই কাৰণে টেকনিক্যাল এনালাইসিছক এটা কয় ট্ৰেন্ড ফলোইং সিস্টেম আপুনি বা মই আজি ট্ৰেন্ড এষ্টাব্লিছ কৰিব নোৱাৰো কাৰণ আপোনাৰ বা মোৰ লগত আজি বিলিয়নত টকা নাই আজি বিলিয়ন ডলাৰ আপোনাৰ বা মোৰ লগত নাই আৰু ট্ৰেন্ড এষ্টাব্লিছ সেইসকলে কৰিব পাৰে বা সেইসকলেহে মাৰ্কেটটো নিজৰ কেপচাৰিঙত ৰাখিব পাৰে যিসকলৰ লগত বিলিয়নছত টকা থাকে বা যিসকলৰ লগত আজি ট্ৰিলিয়নত টকা থাকে গতিকে আপোনালোকে চাব এই গোটেই বস্তুটো যিহেতু যিকোনো এজন ট্ৰেডাৰ সদায় সেকেন্ডাৰী বা কাউন্টাৰ ট্ৰেন্ডত এন্ট্ৰি কৰে গতিকে ইয়াত মেজৰ ট্ৰেন্ড ডিটেক্ট কৰাটো আমাৰ অতি প্ৰয়োজনীয় হয় গতিকে গোল্ডত যিহেতু মেজৰ ট্ৰেন্ড ডিটেক্ট হৈছে আজি 16 মান্থ আগতে আপ ট্ৰেন্ডত যোৱা ডিটেক্ট হৈছে গোল্ডত ইয়াত মোৰ ভাৰ্সেটাইল ট্ৰেডিং টেকনলজি লাগি আছে এইটো অটোমেটিক ফিবনাচি লাগি আছে এটা ৰাছিয়ান টেকনলজি হয় আপোনালোকে ইয়াত চাব এটা সাংঘাতিক পাৱাৰফুল ৰাছিয়ান টেকনলজি ইয়াত আপোনালোকে চাব এইটো বস্তু এইটো এটা সাংঘাতিক পাৱাৰফুল মোৰ ৰাছিয়ান টেকনলজি ইয়াত বহুত বস্তু লাগি আছে ইয়াত যেটো আমি কওঁ অটোমেটিক ফিবনাচি এটা সাংঘাতিক বস্তু এটা ট্ৰেডিং টেকনলজি এইটো মই লেংগুৱেজটো বুজি পোৱা নাই মই এইটো ৰাছিয়ান লেংগুৱেজ হয় মইতো বুজি পোৱা নাই তথাপিও ইয়াৰ যিটো ট্ৰেডিং সিস্টেম আছে সেই বস্তুটো মই বা কেনেকৈ কৰে সেই বস্তুটো মই আপোনালোকক বুজাই দিছো ইয়াত আপোনালোকে চাব যদি মাৰ্কেটটো আপ ট্ৰেণ্ডত যায় আমাৰ ফিবনাচি থিওৰি মতে যিটো সাপোৰ্ট ৰেজিষ্টেন্স লেভেল আছে এইটো এটা মেজৰ সাপোৰ্ট লেভেল এই লেভেলটো এইটো 16 মান্থ আগতে গোল্ডত ডিটেক্ট হৈছে তাৰ পৰা মাৰ্কেটটো এই লেভেলটোলৈকে গৈছে ক্ৰছ কৰি গৈছে সেইটো বেলেগ ধৰণৰ কথা এটা কিন্তু আমাৰ থিওৰি মতে এই লেভেলটোৰ পৰা এই লেভেলটোলৈকে মাৰ্কেট যত কনফাৰ্ম যদি তাত মেজৰ ট্ৰেন্ডৰ ফৰে থাকে বা আমাৰ টেকনিক্যাল সিগনেল সাপোৰ্ট কৰে এই স্কাইস্কেপাৰ থিওৰি মতে আপোনালোকে চাব ইয়াত স্কাইস্কেপাৰটো কিমান পাৱাৰফুল বস্তু যদি মাৰ্কেটটো ফ্লেট হৈ যায় স্কাইস্কেপাৰটো অটোমেটিক্যালি ষ্টাৰ বিলাক এনেকুৱা হৈ যাব ইয়াত ষ্টাৰ কিছুমান ডিটেক্ট হয় এইটো চক ষ্টাৰ এই ষ্টাৰ বিলাক ফ্লেট হৈ যাব যদি মাৰ্কেটটো ওপৰত যায় ঠিক তেনেকৈ মাৰ্কেটটো যদি ডাউন ট্ৰেন্ডত থাকে তেতিয়া ষ্টাৰ বিলাক এটাৰ পিছত সিটো এনেকৈ ডিটেক্ট হয় ষ্টাৰ বিলাকে ইটোৰ পিছত সিটো এনেকৈ ডিটেক্ট হৈ গৈ থাকিব ষ্টাৰ বিলাক
ইয়াত চাব আপোনালোকে ইটোৰ পিছত সিটো ডিটেক্ট হৈ গৈ থাকিব মাৰ্কেটটো এইটো চাওক এনেকৈ গৈ থাকিব আৰু ফ্লেট হ'লে এনেকৈ গোটেই বস্তুটো ইয়াত ফ্লেট হৈ পৰি থাকিব গোটেই আৰু এইটো আপোনালোকে গৈ আছে ষ্টাৰ্টটো ইটোৰ পিছত সিটো ডিটেক্ট হৈ গৈ আছে এনেকৈ আৰু ইয়াত যদি ইয়াতকেও পিন পইণ্ট ধৰিবলৈ যায় আপুনি বস্তু এনেকৈ চাব পাৰে ইটোৰ পিছত সিটো ডিটেক্ট হৈ আহিছে এনেকৈ বস্তুটো এইটো এটা সাংঘাতিক আপ ট্ৰেণ্ড এনেকৈ গৈ আছে গোটেই ষ্টাৰ্টো জইন হৈ গ'লে আপুনি গম পাব যে মাৰ্কেটটোৰ কিবা এটা খেলি মেলি আছে বা ট্ৰেণ্ডটো ইয়াত শ্বিফ্ট হোৱাৰ সময় হৈছে বা ইয়াত প্ৰি ৱাৰ্ণিং চিগনেল আহি গৈছে এইটো মাৰ্কেটটো ফ্লেট আপোনালোকে হয়তো কেনেলটো দেখি আপুনি গম নাপাব মাৰ্কেটটো কি হৈ আছে কাৰণ মাৰ্কেটটো ছেইম লেভেলতে ঘূৰিয়ে আছে একেটা লেভেলতে কিন্তু এই ষ্টাৰটো কিন্তু ফ্লেট হৈ আছে কমপ্লিটলি ফ্লেট হৈ পৰি আছে ষ্টাৰবিলাক গতিকে ষ্টাৰটো যদি ফ্লেট হৈ গৈ থাকে আপোনালোকে গম পাব যে সেই মাৰ্কেটটো কেতিয়াও এণ্ট্ৰি নকৰিব কাৰণ মাৰ্কেটটো এইটো মই বহুত সৰু টাইম ফ্ৰেম লৈছোঁ ইয়াত মই 2 মিনিট লৈছোঁ টাইম ফ্ৰেমটো গতিকে এনেকুৱা টাইমত আপোনালোকে এণ্ট্ৰি কৰিব পাৰে গতিকে আমি এণ্ট্ৰি ক'ত কৰিম যদি হোৱাইট ষ্টাৰটোৰ লগত যিটো গ্ৰীণ ষ্টাৰ ইয়াত দেখা পাইছে বোলে গ্ৰীণ ষ্টাৰ আছে গ্ৰীণ ষ্টাৰ একেলগে ডিটেক্ট হয় তাত আমি এণ্ট্ৰি কৰিম ঠিক তেনেকৈ শ্বৰ্ট চেলিং কৰিম যদি হোৱাইট ষ্টাৰটোৰ লগত ৰেড ষ্টাৰটো ডিটেক্ট হয় তেতিয়া আমি তাত শ্বৰ্ট চেলিং কৰিম এতিয়া মই যদি হায়াৰ টাইম ফ্ৰেম লওঁ ডেইলি টাইম ফ্ৰেম মই আগতেই কৈছোঁ যদি গ'ল্ড আপ ট্ৰেণ্ডত যায় তেতিয়া ৱৰ্ল্ডৰ মেজৰ ইণ্ডাইচেছবিলাক ডাউনত আহিব নিফটি 50 ডাউনত থাকিব বেংক নিফটি ডাউনত থাকিব ডাউ 30 বা S&P বা নাছডাক 100 সেইবিলাক সকলো ইণ্ডাইচেছ ডাউনত থাকিব যদি গ'ল্ড আপ ট্ৰেণ্ডত যায় এতিয়া গ'ল্ড আপ ট্ৰেণ্ডত যোৱাটো কনফাৰ্ম সেই বস্তুটো মই আজি এটা ভিডিঅ' কৰিছিলোঁ 6 মান্থ আগতে মই কৈছিলোঁ যে গ'ল্ড আপ ট্ৰেণ্ডত যাব গতিকে ট্ৰেণ্ড কনফাৰ্মেশ্যন হৈছে আজিৰ সময়ত ফাইনেন্সিয়েল ট্ৰেডিঙৰ এটা অতি প্ৰয়োজনীয় বা এটা অতি সাংঘাতিক পাৱাৰফুল এটা ট্ৰেডিং টেকনলজি বা এটা ট্ৰেডিং ষ্ট্ৰেটেজি ট্ৰেণ্ড কনফাৰ্মেশ্যন বা এই ট্ৰেণ্ড কনফাৰ্মেশ্যন যেতিয়া আপুনি কৰিব পাৰিব তেতিয়া আপোনাৰ ফাইনেন্সিয়েল মাৰ্কেটত প্ৰফিট হোৱাটো 100% চিয়'ৰ আপুনি ট্ৰেণ্ড কনফাৰ্ম কৰিব পাৰিব লাগিব ট্ৰেণ্ডটো কোনটো ছাইডত যাব সেই বস্তুটো আজিৰ সময়ত অতি ইজিলি ক'ব পাৰে আৰু যিটো বস্তু ৱৰ্ল্ডৰ প্ৰত্যেকজন এনালাইষ্টে জানে ৱৰ্ল্ডৰ প্ৰত্যেকজন ট্ৰেডাৰে বুজি পায় আজি ৱৰ্ল্ডৰ প্ৰত্যেকজন ট্ৰেডাৰ বা এনালাইষ্টে আজি ট্ৰেণ্ড ফলোয়িং চিষ্টেমত বা ট্ৰেণ্ড চিষ্টেমতহে এণ্ট্ৰি কৰে যদিও আমি পিভট পইণ্ট চিষ্টেমলৈ এপ্লাই কৰোঁ এতিয়া পিভট পইণ্টে আমাক বহুত কথা কয় কিন্তু আল্টিমেটলি পিভট পইণ্টেও ট্ৰেণ্ডতহে কাম কৰিব এতিয়া চাওক মাৰ্কেটটো আপ ট্ৰেণ্ডত আছে কাৰণে এই কেণ্ডেলটোৱে পিভট পইণ্ট অলৰেডি ক্ৰছ কৰি গুচি গৈছে এতিয়া মই ইয়াত দুটা টেকনলজি আছে ইয়াত মই এপ্লাই কৰিছোঁ আপোনালোকে চাব মাৰ্কেটত ইয়াত মই এটা টেকনলজি এপ্লাই কৰিম এতিয়া আপোনালোকে ইয়াত দেখা পাইছে যিহেতু এই পাৰ্টিকুলাৰ পৰ্চনটোৰ পৰা ইয়াত গ্ৰীণ ষ্টাৰ ডিটেক্ট হৈছে গতিকে মাৰ্কেটটো কনচিষ্টেণ্টলি আপ ট্ৰেণ্ডত গৈ আছে ঠিক তেনেকৈ ডাউন ষ্টাৰ ডিটেক্ট হ'লে বা ৰেড ষ্টাৰ ডিটেক্ট হ'লে মাৰ্কেটটো ডাউন ট্ৰেণ্ডত যায় সেইটো মোৰ হৈছে স্কাই স্কেপাৰ এটা অত্যাধুনিক ট্ৰেডিং টেকনলজি যদি ব্লু ষ্টাৰ বা গ্ৰীণ ষ্টাৰটো হোৱাইট ষ্টাৰৰ লগত ডিটেক্ট হয় মাৰ্কেটটো আপ ট্ৰেণ্ডত যায় যদি অপজিট আহে মাৰ্কেটটো ডাউন ট্ৰেণ্ডত যায় মই সেইটো এটা কনফাৰ্মেশ্যন মই কৰিছিলোঁ নেক্সট মই ইয়াত মোৰ এটা AI বেছ বলিঞ্জাৰ বেণ্ড আছে মই সেইটোৰ লগত কনফাৰ্ম কৰিম এতিয়া আপোনালোকে ইয়াত দেখা পাইছে যিটো পাৰ্টিকুলাৰ পৰ্চনৰ পৰা এই বলিঞ্জাৰ বেণ্ডৰ এই পাৰ্টিকুলাৰ এই কালাৰটো চেঞ্জ হৈ গৈছে এইটো ব্লু হৈ গৈছে ইয়াত 3টা কালাৰ থাকিব মেইনলি এটা গ্ৰে কালাৰ আছে এটা ৰেড কালাৰ আৰু এটা ব্লু কালাৰ এই ব্লু কালাৰটো হৈছে মাৰ্কেট আপ ট্ৰেণ্ডত যোৱাৰ কনফাৰ্মেশ্যন এই ৰেড কালাৰটো হৈছে মাৰ্কেট ডাউন ট্ৰেণ্ডত যোৱা কনফাৰ্মেশ্যন ঠিক তেনেকৈ এইটো হৈছে ইণ্ডিকেশ্যন গতিকে আমি ইয়াত দেখা পাইছোঁ যে মাৰ্কেটটো 50% ৰিট্ৰেচমেণ্টত মই যেতিয়া কৈছিলোঁ এই লেভেলটোত কৈছিলোঁ এই লেভেলটো হয়তো আজিৰ পৰা এইটো 12 মাহ আগৰ চিগনেল হয় আজি 1 বছৰ আগতে মাৰ্কেটত ডিটেক্ট কৰিছে যে গ'ল্ড আপ ট্ৰেণ্ডত যোৱাটো কনফাৰ্মেশ্যন সেইটো 100% কনফাৰ্ম আজি আমেৰিকান এনালাইষ্টবিলাকে কেনেকৈ কয় এই পইণ্টটোৰ পৰা মাৰ্কেট ডাউন ট্ৰেণ্ড যোৱাটো কনফাৰ্ম মই প্ৰখ্যাত এনালাইষ্ট মাৰ্টিন পিঙৰ এটা ইণ্টাৰভিউ চাইছোঁ তেখেতে কৈছিলে এবাৰ আজি বহুত বছৰ আগতে যে এই পাৰ্টিকুলাৰ পইণ্টটোৰ পৰা আজি ডাউ 30 আপ ট্ৰেণ্ডত যোৱাটো কনফাৰ্ম বা এই পাৰ্টিকুলাৰ পইণ্টটোৰ পৰা ডাউ 30 বা S&P বা মুক ষ্টকটো ডাউন ট্ৰেণ্ড অহাটো কনফাৰ্ম তেওঁলোকে কনফাৰ্ম বুলি কৈ দিব পাৰে যিটো বস্তু আমাৰ ইণ্ডিয়াত যথেষ্ট ৰেয়াৰ কিন্তু আমি
এতিয়া এই বস্তুবিলাক শিকিছোঁ লাহে লাহে কেনেকৈ ট্ৰেণ্ড কনফাৰ্মেশ্যন কৰিব পাৰে বা আমি কেনেকৈ এটা কৈ দিব পাৰোঁ যে মাৰ্কেটটোক এই প্ৰেক্টিকেলি যে সেই পইণ্টটোৰ পৰা আপ ট্ৰেণ্ডত যাবই গতিকে মই কৈছিলোঁ যে গ'ল্ড এই পইণ্টটোৰ পৰা আপ ট্ৰেণ্ডত যাবই আৰু বলিঞ্জাৰ বেণ্ডৰ থিয়ৰী মতে যেতিয়া মাৰ্কেটটো বেণ্ডৰ ক্ৰছ কৰে বা এই বেণ্ডটোৰ এই আপাৰ পাৰ্টটো বা আপাৰ ষ্টেণ্ডাৰ্ড ডিভিয়েশ্যন লাইন ক্ৰছ কৰে তেতিয়া মাৰ্কেট আপ ট্ৰেণ্ডত যোৱাটো বা এটা সাংঘাতিক ট্ৰেণ্ড অহাটো কনফাৰ্ম থাকে ঠিক তেনেকৈ ইয়াত মোৰ মাল্টি কালাৰ চিষ্টেমটো সেইটো বস্তুৱে বুজায় এইটো মন্থলি চাৰ্ট লাগি আছে যে এক বছৰ আগতে মাৰ্কেট আপ ট্ৰেণ্ডত যোৱাটো ডিটেক্ট হৈছে ঠিক তেনেকৈ গ'ল্ড আপ ট্ৰেণ্ডত যোৱাৰ লগে লগে নিফটি বা বেংক নিফটি বা ডাউ 30 ডাউন ট্ৰেণ্ডত অহাটো কনফাৰ্ম হয় সেইটো এনালাইচিছ মেথড হয় আৰু সেইটো ওপৰত বেছ কৰি মই আজি ছমাহ আগত কৈছোঁ যে গ'ল্ড আপ ট্ৰেণ্ডত যাব আৰু নিফটি 50 ডাউন ট্ৰেণ্ডত অহাটো কনফাৰ্ম এতিয়া আপোনালোকে গোটেই বস্তুবিলাক নিজে গম পাইছে আমি কি মেথড এপ্লাই কৰিছিলোঁ গতিকে এইবিলাক বস্তু যদি আপোনালোকে জানে অতি ইজিলি মাৰ্কেটত এণ্ট্ৰি কৰিব পাৰিব তাত কোনো প্ৰব্লেম নাই আপোনালোকে লং টাৰ্ম ইনভেষ্টৰ হওক শ্বৰ্ট টাৰ্ম ট্ৰেডাৰ হওক আজি বহুতে ইনভেষ্টিং আৰু ট্ৰেডিঙৰ কথাটো মোক সুধি পেলাই কয় যে এইটো কমপ্লিটলি বেলেগ বস্তু ইনভেষ্টিং বেলেগ ট্ৰেডিংটো বেলেগ ইনভেষ্টিং আৰু ট্ৰেডিংটো কোনো বেলেগ বস্তু নহয় অনলি টাইম ফ্ৰেমৰ ডিফাৰেঞ্চ থাকে ইনভেষ্টৰবিলাকে হায়াৰ টাইম ফ্ৰেম লয় ট্ৰেডাৰবিলাকে লোৱাৰ টাইম ফ্ৰেম লয় অনলি টাইম ফ্ৰেমৰ ডিফাৰেঞ্চ থাকে বস্তুটো আৰু ট্ৰেডিং কৰিবলৈ হ'লেও বা ইনভেষ্টিং কৰিবলৈ হ'লেও আপোনালোকে যদি এই মেথডবিলাক নাজানে আজি আপুনি বেলেঞ্চ শ্বীট ইনকম ষ্টেটমেণ্ট পি ৰেচিঅ' EPS বা অডিট ৰিপৰ্ট চাই পেলাই কোৱাৰ্টাৰলি ষ্টেটমেণ্ট ইয়াৰলি ষ্টেটমেণ্ট চাই আপুনি মাৰ্কেটত তাত ট্ৰেডিং কৰিব কেতিয়াও নোৱাৰে বা ইনভেষ্টিং কৰিব কেতিয়াও নোৱাৰে এইটো অসম্ভৱ কথা এটা যিবিলাক বস্তু আজি আমি এটা যুগত যথেষ্ট এক্সপিৰিয়েঞ্চ হৈ গৈছে গতিকে আপুনি যদি মাৰ্কেটটোক আপুনি ছায়েন্স হিচাপে ধৰে যদি ফাইনেন্সিয়েল মাৰ্কেট এটা ছায়েন্স হয় তেতিয়া বা যদি ফাইনেন্সিয়েল মাৰ্কেটটো আপুনি এটা মেথামেটিক্সৰ বা এটা চাইণ্টিফিক এটা ধৰক মেথড হিচাপে যদি এপ্লাই কৰে তাত এই মেথমেটিকেল যিবিলাক ফৰ্মুলা আছে সেইবিলাক আমি তাত এপ্লাই কৰিব লাগিব বা এই বস্তুটো ট্ৰেণ্ড কনফাৰ্মেশ্যন কেনেকৈ কৰে এই বস্তুটো আপোনালোকে জনাটো অতি প্ৰয়োজনীয় গতিকে এই চিষ্টেমটো যেতিয়া ডিটেক্ট কৰিছে মাৰ্কেটটো কনচিষ্টেণ্টলি আপ ট্ৰেণ্ডত গৈ আছে আৰু ইয়াত চাব মই এতিয়া ডেইলি যদি লওঁ ইয়াত ডেইলিও কণ্টিনিউৱাছলি মাৰ্কেটটো গ'ল্ডৰ মাৰ্কেট আপ ট্ৰেণ্ডত গৈ আছে যদিও সেই পাৰ্টিকুলাৰ পইণ্টটোৰ পৰা এতিয়া অলপমান ডাউনত আহিছে 2918 হৈছে আৰু গ'ল্ড জেনেৰেলি ইভিনিং টাইমত সাংঘাতিক মুভমেণ্ট কৰে আৰু এইটো ইলিয়ট ৱেভ পেটাৰ্ণ বনাই গৈ আছে ইলিয়ট ৱেভ পেটাৰ্ণটো বনালেও আমি গম পাওঁ যে মাৰ্কেটটো এটা আপ ট্ৰেণ্ডত যাব 5:3 ৰেচিঅ' মতে মাৰ্কেট যিটো চলে গতিকে ইয়াৰ উপৰিও আমি যেতিয়া ইয়াত অটো ফিবনাচি এনালাইচিছ কৰোঁ আপোনালোকৰ যিসকল নতুন তেওঁলোকে বস্তুটো বুজাত অলপ অসুবিধা হৈছে যেতিয়া অটো ফিবনাচি এনালাইচিছ কৰোঁ সেই চিষ্টেমতো আমি গম পাইছিলোঁ যে মাৰ্কেটটো আপ ট্ৰেণ্ডত যোৱাটো কনফাৰ্ম এতিয়া মোক বহুতে কুৱেশ্যন কৰিব যদি কেণ্ডেলষ্টিকটো চাই আমি গম পাওঁ তেতিয়া বা কেণ্ডেলষ্টিকটো চাই পেলাইতো বহুতে কয় যে মাৰ্কেট আপ ট্ৰেণ্ডত যাব বা ডাউন ট্ৰেণ্ডত যাব এতিয়া কেণ্ডেলষ্টিকৰ মাহাত্ম্যটো কি আছে যদি এই টেকনলজিবিলাক বা ট্ৰেডিং টাৰ্মিনলজিবিলাক ইমান পাৱাৰফুল তেতিয়া আমি কেণ্ডেলষ্টিকটো ইউজ নকৰিলেও হ'ব এনেকৈ বহুতে কুৱেশ্যন কৰে মোক বা বহুতে কয় যে ট্ৰেডিং টেকনলজিবিলাক সিমানে কাম নকৰে কেণ্ডেলষ্টিক্সে কাম কৰে এতিয়া মই গোটেই কথাটো আপোনাক কৈ দিছোঁ কেণ্ডেলষ্টিক্সৰ পিতৃপুৰুষ মনীষা হুমা তেখেতে ডাইৰেক্টলি কৈছে যে কেণ্ডেলষ্টিক্সে মাৰ্কেটৰ ইন ফিউচাৰ ভৱিষ্যতবাণী নকৰে মই আকৌ কৈছোঁ কেণ্ডেলষ্টিক্সৰ পিতৃপুৰুষ মনীষা হুমা তেখেতে 17th চেঞ্চুৰীতে কৈ গৈছে যে কেণ্ডেলষ্টিক্সে মাৰ্কেটৰ ইন ফিউচাৰ ভৱিষ্যতবাণী নকৰে আৰু সেই কথাটোৱে আমেৰিকাত যাক কেণ্ডেলষ্টিক্সৰ ভগৱান বুলি কোৱা হয় তেখেত হৈছে ষ্টিভ নিচন তেখেতে কৈছে যে কেণ্ডেলষ্টিক্সৰ লগত যদি ৱেষ্টাৰ্ণ টেকনিকেল ছাপোৰ্ট থাকে তেতিয়াহে মাৰ্কেটটো আপ ট্ৰেণ্ড বা ডাউন ট্ৰেণ্ড যোৱাটো কনফাৰ্ম গতিকে আমি কেণ্ডেলষ্টিক্সটোও চাব লাগিব আৰু লগত আমি টেকনলজিটো চাব লাগিব কিন্তু আপুনি কেণ্ডেলষ্টিক্সে চাওক বা টেকনলজিয়ে চাওক আপুনি যিয়েই নচাওক লাগে আপুনি মাৰ্কেটটো ট্ৰেণ্ড চিষ্টেমটো জানিবলৈ হ'লে বা আপুনি যদি মাৰ্কেটটো কোনটো ছাইডত যায় সেই বস্তুটো জানিবলৈ হ'লে আপোনালোকে ট্ৰেণ্ড স্কেনিং চিষ্টেম বা মাল্টিপুল ট্ৰেণ্ড এলাইনমেণ্ট চিষ্টেম বা মাল্টিপুল স্কিন স্কেনিং চিষ্টেম সেই টেকনলজিবিলাক আপুনি জানিবই লাগিব আৰু সেই টেকনলজিবিলাক জানিলেহে মাৰ্কেটটো কোনটো ছাইডত যাব আপোনালোকে ক'ব পাৰিব যাৰ কাৰণে আমি স্কাই স্কেপাৰ হওক বা এই AI বেছড টেকনলজিবিলাক আমি এপ্লাই কৰোঁ আৰু ইচিমকু হওক আজি মোৰ মেইন ট্ৰেডিং টেকনলজি ইচিমকু আৰু মই স্কাই স্কেপাৰো ইয়াত মই বহুত সময়ত এপ্লাই কৰোঁ ইয়াৰ উপৰিও ইলিয়ট ৱেভ থিয়ৰী গান থিয়ৰী সেইবিলাক বা নিউ ৱেভ থিয়ৰী
বা ডাও থিয়ৰী বা আমাৰ এটা চেপ্টাৰে আছিলে ফিবনাচি গান এণ্ড ইলিয়ট ৱেভ সেই বস্তুবিলাক জনাটো অতি প্ৰয়োজনীয় যে কি নহওক কেণ্ডেল ষ্টিক্সৰ মেইন পইণ্টটো হৈছে কি কেণ্ডেল ষ্টিক্সে ইন ফিউচাৰ মাৰ্কেট ভৱিষ্যতবাণী নকৰে কেণ্ডেল ষ্টিক্সে এট প্ৰেজেণ্ট হেল্থটোৱে ডিটেক্ট কৰে নেক্সট হৈছে মেক্সিমাম কেণ্ডেল ষ্টিক্স ৰিভাৰ্চেল পেটাৰ্ণ কিন্তু আমি যিবিলাক ছিংগুল কেণ্ডেল ষ্টিক্স আছে লাইক ডজি মাৰুবজু হামাৰ হেংগিং মেন বা ষ্টাৰ পেটাৰ্ণবিলাক শ্বুটিং ষ্টাৰ মৰ্ণিং ষ্টাৰ ইভিনিং ষ্টাৰ স্পাইনিং টপ মাৰুবজু বুলিছ মাৰুবজু বিয়াৰিছ মাৰুবজু সেই ছিংগুল কেণ্ডেল ষ্টিক্স পেটাৰ্ণবিলাক জনাটো অতি প্ৰয়োজনীয় কিন্তু কেণ্ডেল ষ্টিক্সে ট্ৰেণ্ডতহে কাম কৰিব আপোনালোকে ইয়াত দেখা পাইছে ইয়াত কিছুমান ৰিভাৰ্চেল পেটাৰ্ণো আছে ৰিভাৰ্চেল পেটাৰ্ণ হয় এইবিলাক এই পেটাৰ্ণবিলাক অহাৰ পিছত মাৰ্কেটটো কিন্তু বাউন্স কৰি ঘূৰি অহা নাই মাৰ্কেটটো আপ ট্ৰেণ্ডতে গৈ আছে মিনছ কেণ্ডেল ষ্টিক্সে তেতিয়াহে কাম কৰিব যদি মাৰ্কেটটো ছেম ট্ৰেণ্ডত থাকে ট্ৰেণ্ডৰ অপজিটত কেণ্ডেল ষ্টিক্সে কেতিয়াও কাম নকৰে এতিয়া এইটো চাওক এই পাৰ্টিকুলাৰ পৰ্চনৰ মাৰ্কেটটো আপ ট্ৰেণ্ডত গৈ আছে গ'ল্ড ঠিক তেনেকে ইয়াৰ পৰা আপ ট্ৰেণ্ডত গৈ আছে এইটো 50% ৰিট্ৰেচমেণ্ট জ'ন হয় 50%ত মাৰ্কেটটো এটা ইণ্ডিয়েশ্যন কণ্ডিশ্যনত থাকে তাৰ পৰা আকৌ মাৰ্কেটটো আপ ট্ৰেণ্ডত যোৱাটো কনফাৰ্ম হৈ গৈছে গ'ল্ডটো কনচিষ্টেণ্টলি আপ ট্ৰেণ্ডত গৈয়ে আছে এনেকৈ গৈ 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 এতিয়া লাষ্ট পইণ্টটো ইয়াত আমি লাষ্ট ৰেজিষ্টেঞ্চ লেভেলটো ইয়াত গ'ল্ডত ডিটেক্ট হৈছে আৰু মন্থলি চাৰ্টত কিন্তু লাষ্ট ৰেজিষ্টেঞ্চ লেভেলটো গ'ল্ডত ক্ৰছ হোৱা দেখা গৈছে গতিকে যিহেতু গ'ল্ডটো আপ ট্ৰেণ্ডত গৈ আছে গতিকে এই এনালাইচিছ মেথডবিলাকৰ ওপৰত বেছ কৰি মই কৈছিলোঁ যে নিফটি ডাউন ট্ৰেণ্ডত অহাটো কনফাৰ্ম এইটো কয় ইণ্টাৰমেডিয়েট এনালাইচিছ গতিকে আপোনালোকে এই মেথডবিলাক জানিব লাগিব কেণ্ডেল ষ্টিক্সটো হৈছে ফাইনেন্সিয়েল ট্ৰেডিঙৰ অনলি 1% পাৰ্ট ইয়াৰ উপৰিও আৰু 99টা পাৰ্ট আছে মাৰ্কেটত গতিকে সেই 99টা পাৰ্ট আমাৰ অসম বা নৰ্থ ইষ্টত এতিয়াও ইয়াত কোনো বস্তুটো এনালাইচিছ মেথডবিলাকত আজি দেখা পোৱা নাযায় আজি সকলোৱে বা মেক্সিমাম মানুহে কেণ্ডেল ষ্টিক্সৰ ওপৰতে জাপ মাৰি মাৰি বা ইয়াত স্কিপ কৰি কৰি গৈ থাকে গতিকে এই এনালাইচিছ মেথডবিলাক যদি আমি নাজানো তেতিয়া মাৰ্কেটটো কোনটো ছাইডত যাব সেইটো বস্তু আপুনি কৈ দিব নোৱাৰে ইয়াত বহুতে চাৰ্ট পেটাৰ্ণৰ কথা কয় ইয়াত ডাবল টপ ট্ৰিপল টপ বা হেড এণ্ড শ্বল্ডাৰ পেটাৰ্ণ ৰেক্টেংগুল ট্ৰাইংগুল ফ্লেগ প্লেনেট সেইবিলাকৰ কথা কয় কিন্তু দুৰ্ভাগ্যজনক কথা এইটোৱে যে আজি চাৰ্ট পেটাৰ্ণবিলাক যথেষ্ট আউটডেটেড আপুনি চাৰ্ট পেটাৰ্ণ চাই পেলাই ডেৰিভেটিভছ মাৰ্কেটত কমডিটিজ মাৰ্কেটত ফৰেক্স মাৰ্কেটত ক্ৰিপ্টো মাৰ্কেটত আপুনি কাম কৰিব আজি সময়ত নোৱাৰে যদিও হিষ্ট্ৰী ৰিপিট ইটছেল্ফ বুলি কয় তথাপিও কিন্তু যদিও আমি অসমীয়াত যে কওঁ যি মূলা বাঢ়ে তাৰ দুপাততে চিন সেই বস্তুটো সকলো ক্ষেত্ৰত হোৱা নাযায় দেখা নাযায় সকলো ক্ষেত্ৰতে সেই থিয়ৰিটো আমি মিলি থকা দেখা নাযায় কাৰণ দস্যু ৰত্নাকৰতো বাল্মীকি হৈছিলে গতিকে এজন ল'ৰা কালি পৰহি দুখীয়া হৈ আছে বুলি ইন ফিউচাৰ যে সদায় দুখীয়া হৈ থাকিব তাৰ কি গেৰাণ্টি আছে বোকাটোতো পদম ফুল ফুলে গতিকে যদিও হিষ্ট্ৰী ৰিপিট ইটছেল্ফ বুলি কয় সেই বস্তুটো ফাইনেন্সিয়েল মাৰ্কেটত প্ৰত্যেকটো মুহূৰ্তত মানি থকা দেখা নাযায় কিন্তু যদিও এই বস্তুবিলাক আমি ট্ৰেণ্ড কনফাৰ্মেশ্যন কৰা বস্তু এইবিলাক বস্তু এটা আমাৰ হাতত এটা চায়েন্স আছে তথাপিও কিন্তু চাৰ্ট পেটাৰ্ণটো আমি যিমান দূৰ দেখিছোঁ আপুনি চাৰ্ট পেটাৰ্ণ চাই পেলাই মাৰ্কেটটো কোনটো ছাইডত যাব সেইটো বস্তু আপুনি 100% ইণ্টাৰনেশ্যনেল মাৰ্কেটত আজিৰ সময়ত কনফাৰ্মেশ্যন কৰিব নোৱাৰে কাৰণ মাৰ্কেট মেনুপুলেট হয় মাৰ্কেটটো আজিৰ সময়ত অপাৰেটৰৰ হাতত থাকে কব্জাত থাকে আজি মাৰ্কেটত $1 ট্ৰিলিয়ন লৈ পেলাই আজি মাৰ্কেটত এনেকুৱা বহুত আমেৰিকান ইনভেষ্টৰ বা ট্ৰেডাৰ বা অৰ্গেনাইজেশ্যন আছে যিবিলাক $1 ট্ৰিলিয়ন লৈ পেলাই আজি মাৰ্কেট মেনুপুলেট কৰি দিব পাৰে গতিকে সেইকাৰণে হিষ্ট্ৰী ৰিপিটছ ইটছেল্ফ যিটো শব্দ আছে আমাৰ সেই বস্তুটো আমাৰ ফাইনেন্সিয়েল মাৰ্কেটত 3টা টাৰ্মিনলজি আছে এভাৰেজ ডিছকাউণ্ট এভৰিথিং প্ৰাইচ মুভছ ইন ট্ৰেণ্ড এণ্ড হিষ্ট্ৰী ৰিপিট ইটছেল্ফ প্ৰাইচ মুভছ ইন ট্ৰেণ্ডটো 100% এটা চিয়'ৰ শ্বট কথা হয় প্ৰাইচ ট্ৰেণ্ডৰ লগত মুভ কৰে এভাৰেজ ডিছকাউণ্ট এভৰিথিং এটা 100% এটা চিয়'ৰ শ্বট কথা হয় মাৰ্কেটটো এটা লেভেলত গৈ পালে যদি এভাৰেজ লেভেলত তো ডিছকাউণ্ট হ'বই কিন্তু হিষ্ট্ৰী ৰিপিট ইটছেল্ফ বস্তুটোত কিন্তু যথেষ্ট এটা কণ্ট্ৰভাৰ্চিয়েল এটা পইণ্ট হয় যিটো বস্তু মই কোৱাৰ নিচিনাকৈ দস্যু ৰত্নাকৰতো বাল্মীকি হৈছিলে সেই কথাটো আমি মনত ৰাখিব লাগিব গতিকে হিষ্ট্ৰী সকলো সময়ত ৰিপিট নহ'বও পাৰে গতিকে সেই কথাটো আজি গ্ল'বেল এনালাইচিছবিলাকৰ এটা কণ্ট্ৰভাৰ্চিয়েল বা এটা তেওঁলোকৰ কাৰণে এটা যথেষ্ট
কণ্ট্ৰভাৰ্চিয়েল টপিক যে কি নহওক সেই কথাৰ ওপৰত মই পিছত আলোচনা কৰিম গতিকে এই ট্ৰেণ্ডৰ যদি চিষ্টেমটো জানে তেতিয়াহে আপুনি মাৰ্কেটত এটা লং টাৰ্মত টিকি থাকিব পাৰিব গতিকে আহক আমি যিবিলাক ট্ৰেণ্ড চিষ্টেম আছে সেই ট্ৰেণ্ড চিষ্টেমবিলাক শিকোঁ আৰু ফাইনেন্সিয়েল মাৰ্কেটৰ প্ৰফেচনেলি গ্ৰহণ কৰোঁ আৰু আজিৰ সময়ত কোনটো ছাইডত মাৰ্কেট যাব আপ যাব নে ডাউন যাব বা ফ্লেট থাকিব সেই বস্তুটো অতি ইজিলি ডিটেক্ট কৰিব পাৰে গতিকে এইবিলাক বস্তু জনাৰ কাৰণে আপোনালোকে মোক ইমিডিয়েটলি কণ্টেক্ট কৰক আৰু ট্ৰেণ্ড এনালাইচিছ কৰিব পাৰিলে আপোনালোকে আজি এইটো লেভেলত গুচি যাব আপোনালোকে কোটি টকা আপোনালোকে লাখ লাখ টকা আজি কোটি টকা মাৰ্কেটত চকু মুদি আপুনি এণ্ট্ৰি কৰি দিব পাৰিব তাত ইনভেষ্ট কৰি দিব পাৰিব য'ত আপোনাৰ অলপো পইচা তাত লছ নহয় যদি আপুনি ট্ৰেণ্ড এনালাইচিছ চিষ্টেমটো জানে গতিকে আহক আমি ট্ৰেণ্ড এনালাইচিছ চিষ্টেম জানো আৰু ফাইনেন্সিয়েল মাৰ্কেটত প্ৰফেচনেলি গ্ৰহণ কৰোঁ আজি মই এইখিনিয়ে ক'লোঁ আপোনালোকে যিমান পাৰে এই ভিডিঅ' শ্বেয়াৰ কৰিব আৰু মোৰ পেজটো ফ'ল' কৰিব আৰু মোৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ আগন্তুক সময়ত মই ফাইনেন্সিয়েল মাৰ্কেটৰ বহুত হিডেন চিক্ৰেট এক্সপ্লেইন কৰিম আৰু যিবিলাক কথা হয়তো আপোনালোকে আজিলৈকে শুনাই নাই থেংক ইউ আকৌ লগ পাম